Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আমি পঢ়ি আছিলো জেনেটিক্স হয়নে জেনেটিক্সৰ আমি ফাৰ্স্ট ক্লাছটো অলৰেডি পঢ়িলো আৰু ফাৰ্স্ট ক্লাছত আমি অলৰেডি বেসিক্স কনসেপ্ট বিলাক জানিলো যে জেনেটিক্স কি বস্তু হোমোজাইগাছ কি ৰিসেপ্টৰ আমি পঢ়িলো আজি আমি একচুয়ালি তোমালোকৰ এনসিইআৰটি যোনখন জেনেটিক্সৰ বুক আছে তোমালোকৰ এনসিইআৰটি খন এনসিইআৰটি জেনেটিক্স আজিহে আমি স্টাৰ্ট কৰিম ভালকে তো প্ৰথমতে তোমালোকে জানিব লাগিব কাৰ কথা আমাৰ যোনজন ফাদাৰ অফ জেনেটিক্সৰ কথা জানিব লাগিব কোনে একচুয়ালি জেনেটিক্সৰ এই কনসেপ্টছ বিলাক কোনে প্ৰথমবাৰৰ কাৰণে দিছিলে ফাদাৰ অফ জেনেটিক্স কাক কোৱা হয় গ্ৰেগৰ জোহান মেন্ডেল আমাৰ মেন্ডেল চিচা হয়নে মেন্ডেল খুৰা তো মেন্ডেল যোনজন আছিলে সাইন্টিস্ট তেও মেন্ডেলে কি কৰিছিলে তিনটা ল দিছিলে জেনেটিক্সৰ কাৰণে সেই ল কিটা কোৱা হয় ল অফ ইনহেৰিটেন্স বা প্ৰিন্সিপল অফ ইনহেৰিটেন্স ল অফ ইনহেৰিটেন্স বা প্ৰিন্সিপল অফ ইনহেৰিটেন্স আমাৰ প্ৰবলতাৰ সূত্ৰ অসমীয়াত যদি কয় তোমালোকৰ বেলেগ বেলেগ সূত্ৰ দিয়া হৈছে ইনহেৰিটেন্সৰ কাৰণে ইনহেৰিটেন্স মানে বংশগতিৰ সূত্ৰ তিনটা বংশগতিৰ সূত্ৰ তেওঁ দিছিলে 3 লস এই তিনটা ল আমি ধুনিয়াকে পঢ়িম ডিটেইলছত কিন্তু তাৰ আগতে মেন্ডেলে কেনেকেনো এই ল কিটা দিছিলে বা উলিয়াইছিলে তাৰ বিষয়ে আমি জানিব লাগিব আমি ডাইৰেক্ট ল কিটা বিষয়ে পঢ়িলে নহব ল কিটা উলিয়াবলৈ তেওঁ কিমান কষ্ট কৰিছিলে কিমান এক্সপেৰিমেন্টছ কৰিছিলে সেই বিষয়েও আমি জানিব লাগিব হয়নে তো বলা আমি কিছুমান হিষ্ট্ৰি জানি লওঁ আমাৰ মেন্ডেল যোনজন খুৰা আছিল আমাৰ তেওঁ মেন্ডেলৰ অলপ হিষ্ট্ৰি জানি লওঁ আমি তো হিষ্ট্ৰি কথা যদি আমি সুধো মেন্ডেল এজন বৰ স্মাৰ্ট ষ্টুডেন্ট আছিল তেওঁ বহুত আৰু তেওঁ বহুত বিলাক গৱেষণা কৰিছিলে হয়নে জেনেটিক্স পঢ়িছিলে সায়েন্স পঢ়িছিলে তেওঁ সায়েন্স পঢ়ি পেলাই বহুত গৱেষণা কৰি তেওঁ কি হল ফাইনালি তেওঁ এজন মংক বনিলে ইন হিজ লেটাৰ লাইফ তেওঁ গম পালে যে বিয়া বাৰু পাতিটো লাভ নাই তেওঁ এজন প্ৰিষ্ট বনি গল ফাইনালি তেওঁ মংক যেতিয়া বনিলে তেওঁ মংক হৈ পেলাই এটা চাৰ্চত তেওঁ কাম কৰি আছিল আৰু চাৰ্চৰে এটা এখন স্কুল যেনেকৈ খ্ৰাইজ্যোতি স্কুল থাকে তেনেকুৱা চাৰ্চত থকা এখন স্কুলত তেওঁ প্ৰফেসৰ হিচাপে বা টিচাৰ হিচাপে তেওঁ কাম কৰি আছিল মানে সেই কাম কৰি থাকুতে তেওঁ চকুত পৰিল মটৰমাহ তেওঁ খেতি কৰি থাকে মটৰমাহৰ খেতি আছে স্কুলৰ বাহিৰত হয়নে তো সেই খেতিডৰালে চাওঁতে এদিন কি হ'ল হঠাতে তেওঁ দেখিলে যে মটৰমাহৰ বেলেগ বেলেগ ক্যাৰেক্টাৰছ কিছুমান আছে আৰু সেই ক্যাৰেক্টাৰছ বিলাকনো কেনেকৈ এটা বংশৰ পৰা আনটো বংশ নেক্সট জেনাৰেশ্যনলৈ কেনেকৈনো পাছ হয় সেইখিনি ষ্টাডি কৰিবলৈ তেওঁ মন গ'ল হয়নে তেওঁ কৈছে যে মই বংশগতি ষ্টাডি কৰিম কেনেকৈনো মানুহবিলাক দেখে মানুহবিলাক কিয় কিছুমান একে দেখিবলৈ মাক দেউতাকৰ লগত কেনেকৈনো মিল থাকে সেইবিলাক জানিবলৈ তেওঁ ইচ্ছা গ'ল আৰু সেইখিনি বস্তু জানিবলৈ তেওঁ কি ক'লে মটৰমাহ যোনডাল প্লান্ট সেই মটৰমাহ গছডাল সিলেক্ট কৰিলে মই এতিয়া প্ৰথম কথা হ'ল যে মটৰমাহটো কিয় সিলেক্ট কৰিলে why he selected pea plant why pea plant কিবা কাৰণ থাকিব লাগিব এতিয়া কাৰণ কিটা শুনা তেওঁ মটৰমাহডাল এই কাৰণে সিলেক্ট কৰিছিল because life cycle was short সোনকালে তোমাৰ সিডস বিলাক হৈ যায় হয়নে লগোৱা বেছি দিন ৰখিব নালাগে লাইফ সাইকেল ওয়াজ শর্ট প্লাস লার্জ নাম্বার অফ সিডস দিব পাৰে লার্জ নাম্বার অফ সিডস পায় এটা ক্ৰছৰ কাৰণে ক্ৰছ বিলাক কি বস্তু আমি শিকিম কেনেকৈ ক্ৰছ বনিছিলে তো লার্জ নাম্বার অফ সিডস পায় এটা এক্সপেৰিমেন্টছ কৰাৰ পিছত তেওঁ লার্জ নাম্বার অফ সিডস আৰু লার্জ নাম্বার অফ সিডস যেহেতু পায় স্যাম্পলিং সাইজ তেওঁৰ কাৰণে বহুত পাই যায় স্যাম্পলিং সাইজ এক্সপেৰিমেন্টৰ কাৰণে বহুত বিলাক স্যাম্পল পাই যায় তো স্যাম্পলিং সাইজ মোৰ হয়নে তাৰপিছত কন্ট্ৰাস্টিং ক্যাৰেক্টাৰছ দেখিবলৈ পায় কন্ট্ৰাস্টিং ক্যাৰেক্টাৰছ মানে কি বস্তু কন্ট্ৰাস্টিং ক্যাৰেক্টাৰছ তেওঁ দেখিবলৈ পায় কন্ট্ৰাস্টিং ক্যাৰেক্টাৰছ মানে কি
এটা যদি ওখ গছ এটা একেবাৰে চাপৰ গছ তাৰ মজলীয়া একো বস্তু নাই আমাৰ যেনেকৈ হিউমেন্সৰ ক্ষেত্ৰত আমাৰ হাইটবিলাক বেলেগ বেলেগ হয়নে কোনোবা যদি 6 ফুট কোনোবা অকল 4 ফুট নহয় আমাৰ 6 ফুট আৰু 4 ফুট মানুহ আছে নেকি অকল মাজত আৰু বহুত আছে কোনোবা 5 ফুট আছে কোনোবা 5.5 ফুট আছে হয়নে কোনোবা 7 ফিটো আছে আকৌ তো মটৰ মাহৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা নাছিলে ক্যাৰেক্টাৰ্ছবিলাক কি হয় কন্ট্ৰাস্টিং একদম এটাৰ আনটো অপোজিট আৰু মাজত একো মিশ্ৰণ ক্যাৰেক্টাৰ্ছ কিছুমান নাছিলে তো সেই কাৰণে তেওঁ কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ্ছবিলাক পাইছিলে আৰু কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ্ছবিলাক কি হয় অধ্যয়ন কৰিবলৈ সহজ ষ্টাডি কৰিবলৈ সহজ সেই কাৰণে তেওঁ কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ্ছবিলাক পি প্লান্টত পাইছিলে সেই কাৰণে মটৰ মাহ প্লান্টডাল সিলেক্ট কৰিছিলে তাৰ পিছত তোমাৰ আৰু আছে ধৰি লোৱা ইজি টু কাল্টিভেট এটা ইম্পৰ্টেন্ট কথা ইজি টু কাল্টিভেট ইজিলি তেওঁ কি কৰিব পাৰে লগাব পাৰে হয়নে গাৰ্ডেনত ইজিলি লগাব পাৰে একো প্ৰবলেম নাই এতিয়া এইকিটা কথা হল কিয় তেওঁ মটৰ মাহ প্লান্টডাল সিলেক্ট কৰিছিলে এতিয়া মেন্ডেল সাকসেসফুল কিয় হৈছিলে কোৱাচোন মই যদি কওঁ কেনেকৈ সাকসেসফুল হৈছিলে তে আমি জানি লওঁ why he was successful সাকসেসফুল হৈছিল কাৰণেতো ইমান ল কিটা দিব পাৰিলা হয় না নহয় সাকসেসফুল নহলে দেখোন ল দিবই নোৱাৰিলেন তো সাকসেসফুল কিয় হৈছিলে বিকজ লাৰ্জ নাম্বাৰ অফ এক্সপেৰিমেন্ট কৰিছিলে আৰু প্ৰত্যেকটো এক্সপেৰিমেন্টৰ ৰেকৰ্ড মেটিকুলাছলি ৰাখিছিলে ৰেকৰ্ডেড মেটিকুলাছলি বহুত কষ্ট কৰিছিলে বেচাৰা কিমান বছৰ লগাইছিল জানানে from 1856 to 1863 তোমাৰ around 7 বছৰ তেওঁ ইয়াৰ ওপৰত গৱেষণা কৰিছিলে মটৰ প্লান্টৰ ওপৰত তো এটো হল তোমাৰ মেন্ডেল কিয় সাকসেসফুল হৈছে তেওঁ বহুত স্যাম্পল সাইজ লৈছিলে বহুত বিলাক এক্সপেৰিমেন্ট কৰিছিলে প্লাস যোনবিলাক এক্সপেৰিমেন্টৰ শেষত ৰিজাল্ট পাইছিলে তেওঁ ভালকে একদম সূক্ষ্মভাৱে গৱেষণা কৰি ৰেকৰ্ড কৰিছিলে গোটেইবিলাক বস্তু তাৰপিছত তেওঁ কিছুমান ষ্টেটিষ্টিক্স আৰু মেথমেটিক্সৰ কিছুমান ফৰ্মুলা ইউজ কৰিছিলে ষ্টেটিষ্টিকেল আৰু মেথমেটিকেল মেথডছ ইউজ কৰিছিলে মেথমেটিকেল এপ্লিকেশন হয়নে তেওঁ নিজৰ সময়তকৈ বহুত এডভান্স আছিলে তেতিয়া এইবিলাক ইউজ নকৰে মানুহে কোনবাই দেখিছে এটো কিবা হৈছে আমাৰ ডাৰউইন হতে কি কৰিছিল অকল অবজাৰভেশনত ৰিজাল্টস বিলাক দিছিলে কিন্তু আমাৰ মেন্ডেলে কি কৰিছিলে মেন্ডেল যোনজন বহুত স্মাৰ্ট আছিল তেওঁ তো মেন্ডেলে কি কৰিছিলে প্ৰত্যেকটো বস্তু ভালকে তোমাৰ ষ্টাডি কৰিছিলে ৰেকৰ্ড কৰিছিলে আৰু তেওঁ ইয়াৰ উপৰিও মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স বিলাক ইউজ কৰিছিলে তোমাৰ ক্যালকুলেশনৰ কাৰণে তো এটো এটা ইম্পৰ্টেন্ট কথা এতিয়া আমি জানিলো যে কিয় মটৰ মাহ প্লান্টডাল সিলেক্ট কৰিছিলে আৰু কিয় কেনেকে তেওঁ সাকসেসফুল হৈছিলে নিজৰ এক্সপেৰিমেন্ট বিলাকৰ ক্ষেত্ৰত এতিয়া আমি জানিম যে কোন কিটা ক্যাৰেক্টাৰ্ছ পি প্লান্টত সিলেক্ট কৰিছিলে তেওঁ আমি জানো যে 7 কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ্ছ মই যদি খুদু কি হয়তো তোমালোকৰ কবলে ফটককে দিগদাৰ লাগিব আমি এতিয়া ধুনিয়াকে মনত ৰাখা ট্ৰিকটো জানিম যে কেনেকে 7 কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ্ছ মনত ৰাখিম আৰু সেই কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ্ছ ডমিনেন্ট কোনটো আৰু ৰিসেসিভ কোনটো হেতু ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখাটো কাৰণ নিটত এটো কোৱেশ্চন খুদে যে ইয়াৰ ভিতৰত কোনটো ডমিনেন্ট কোনটো ৰিসেসিভ তেতিয়া আকৌ খেলিমেলি লাগি যাব সাতটা ক্যাৰেক্টাৰ্ছটো সবে কৈ দিব কিন্তু সেই ক্যাৰেক্টাৰ্ছৰ ভিতৰত ডমিনেন্ট কোনটো ৰিসেসিভ কোনটো হেতু কবলে অলপ দিগদাৰ লাগিব পাৰে তো আমি বুজিম কেনেকে মনত ৰাখিব পাৰে হেতু তো মেন্ডেলে আমি জানো মেন্ডেলে কেটা ক্যাৰেক্টাৰ চুজ কৰিছিলে 7 কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ্ছ মই এটো যে নামটো দিছো কন্ট্ৰাস্টিং দিস ইজ ভেৰি ইম্পৰ্টেন্ট ওকে কন্ট্ৰাস্টিং মানে কি একদম অপোজিট 7 কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ্ছ তেওঁ চুজ কৰিছিলে মটৰ মাহতো এগালো ক্যাৰেক্টাৰ্ছ আছে বহুতো ৰুটৰ কিবা কিবি ক্যাৰেক্টাৰ্ছ হয় ফ্লাৱাৰৰ আৰু বেলেগ বেলেগ ক্যাৰেক্টাৰ থাকিব পাৰে টেন্ডিলছৰ ক্যাৰেক্টাৰ থাকিব পাৰে সেই গুটেইবিলাক তেওঁ ষ্টাডি কৰা নাই তেওঁ 7টাহে বাছি লৈছিলে কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ্ছ আৰু এই 7টা যে বাছি লৈছিলে তেওঁ বিৰাট ইন্টেলিজেন্টলি এই ক্যাৰেক্টাৰ কিটা বাছি লৈছিলে ষ্টাডি কৰিবলৈ আৰু সেই কাৰণে তেওঁ এক্সপেৰিমেন্টবিলাক বহুত সহজ হৈ গ'ল ফাইনালি গম পাইছনে তো 7 কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ্ছ কি আছিল মনত ৰাখিবলৈ চোৱা মনত ৰাখিবলৈ কি কৰিবা তোমালোকে এটা মটৰ মাহৰ ছবি নিজৰ মনতে ভাবি লবা এটো মটৰ মাহৰ এডাল গছ হয়নে মটৰ মাহৰ গছডালত তোমালোকে প্ৰথমতে কি দেখা ইয়াৰ হাইটটো তো আমি প্ৰথম ক্যাৰেক্টাৰটো হল ষ্টেম হাইট প্ৰথম গছডালৰ হাইটটোৱে চাবা ন তাৰ পিছত
হাইটৰ পিছত তোমালোকে প্লান্টডালত কি দেখা হাইটৰ পিছত দেখা তোমালোকে ফ্লাৱাৰ আছে গছডালত তাৰপিছত তোমাৰ কি আছে ফ্ৰুট আছে ফ্লাৱাৰৰ পিছত কি লাগে ফ্ৰুট লাগে তাৰপিছত ফ্ৰুটৰ ভিতৰত কি থাকিব সিড এটা ষ্টেম হাইটটো একো প্ৰবলেম নাই ষ্টেম ওখ আছে পৰ ফ্লাৱাৰ এতিয়া আকৌ দুটা দেখিবা ফ্লাৱাৰৰ কি আছে দুটা কালাৰ আছে এটা কি ফ্লাৱাৰৰ দুটা বস্তু আছে সৰি কালাৰ নহয় ফ্লাৱাৰৰ দুটা বস্তু পাবা তাত এটা পাবা ফ্লাৱাৰৰ পজিশন আৰু এটা পাবা ফ্লাৱাৰৰ কালাৰ হয়নে ফ্ৰুটৰ যদি ক্ষেত্ৰত চোৱা ফ্ৰুটৰো দুটা বস্তু পাবা ফ্ৰুটৰ শেপ পাবা আৰু ফ্ৰুটৰ কি পাবা কালাৰ সিডৰ তেনেকে দুটা বস্তু পাবা সিডৰ শেপ পাবা সিডৰ কালাৰ পাবা হলনে সাতটা ক্যাৰেক্টাৰ এটা হল ষ্টেম হাইট এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা এতিয়া ইয়াৰ ভিতৰত ডমিনেন্ট কোনটো ৰিসেসিভ কোনটো হেতু জানো আমি ইয়াৰ ভিতৰত আমি জানিব লাগিব যে ডমিনেন্ট কোনটো আৰু ৰিসেসিভ কোনটো হেতুটো এটা ইম্পৰ্টেন্ট কথা তোমালোকে মনত ৰাখিবলৈ কৈছো এতিয়া যদি মই তোমালোকক মটৰ মাহৰ গুটি কেটামান দিলো আৰু সেই গুটি কিটা তোমালোকে যেতিয়া ঘৰত লগাবা তেতিয়া মটৰ মাহ গছডাল কেনেকুৱা হোৱাটো বিচাৰা সেইকিটাই ডমিনেন্ট আৰু কেনেকুৱা হোৱাটো নিবিচাৰা তোমাৰ মটৰ মাহৰ গছকিডাল সেইকিডালে ৰিসেসিভ ধৰি লোৱা ষ্টেম হাইটৰ যদি ক্ষেত্ৰত কওঁ ষ্টেম হাইট তোমালোকৰ মটৰ মাহখিনি তোমালোকে কেনেকৈ হোৱাটো বিচাৰা ওখ হোৱাটো বিচাৰা না চাপৰ হোৱাটো বিচাৰা obviously ওখ হোৱাটো বিচাৰিম সো tall is the dominant character আৰু recessive character to কি dwarf মানে short হয়নে flower position to কেনেকুৱা হ'ব বিচাৰা সোৱা সাইডে যেতিয়া লাগিব গুটেখিনতে তেতিয়া এগালো ফুল লাগিব টাৰ্মিনাল হলে মানে অকল ওপৰত কেটামান ফুল লাগিব তো কেনেকুৱা হোৱাটো বিচাৰা এক্সিয়েল গুটে প্লান্ট ডালতে লাগাটো বিচাৰা সাইডে হয়নে তো পজিশন শুড বি এক্সিয়েল ইজ ডমিনেন্ট আৰু টাৰ্মিনাল অকল ওপৰ টপত যেতিয়া ফ্লাৱাৰ বিলাক আহিব হেতু টাৰ্মিনাল টু ৰিসেসিভ ক্যাৰেক্টাৰ তাৰপিছত চোৱা ফ্লাৱাৰ কালাৰৰ কথা যদি কোৱা কালাৰ তোমালোকক কেনেকুৱা লাগে কালাৰ লাগে নে কালাৰ নাথাকা লাগে obviously আমাক কালাৰ লাগিব কালাৰ লাগিলে কি হ'ব কালাৰ ইজ ভায়োলেট হেতু হল ডমিনেন্ট আৰু হোৱাইট যোনটো হেতু ৰিসেসিভ ফ্ৰুট শেপটো কেনেকুৱা হোৱাটো বিচাৰা ধুনিয়া হ'ব হোৱাটো বিচাৰা ফুল চোৱা ফ্ৰুট শেপ দুটা আছে এটা হল তোমাৰ ফ্ৰুট শেপটো যদি চোৱা তোমালোকে মটৰ মাহৰ ফ্ৰুটটো যদি চোৱা এনেকে ধুনিয়াকে এটা ফুল আৰু এটা কি কনস্ট্ৰিক্টেড এনেকুৱা বেকা মানে অলপ সেপাৰেট টাইপৰ তে কোনটো হোৱাটো বিচাৰা এটো হোৱাটো বিচাৰা এটো কয় ফুল বা ইনফ্লেটেড তো ফ্ৰুট শেপটো যোনটো হ'ব হেতু ফুল বা ইনফ্লেটেড এটো হল ডমিনেন্ট ক্যাৰেক্টাৰ আৰু কনস্ট্ৰিক্টেড টু তোমাৰ ৰিসেসিভ ক্যাৰেক্টাৰ ফ্ৰুটৰ কালাৰটো কেনেকুৱা হোৱা বস্তু বিচাৰা গ্ৰীন অলমোস্ট একচুয়ালি গ্ৰীন হোৱাটো বিচাৰা হয়নে তাৰপিছত ইয়েলো তোমাৰ ৰিসেসিভ ক্যাৰেক্টাৰ সিডৰ শেপটো কেনেকুৱা হ'ব ধুনিয়া ৰাউন্ড হয়নে সিডৰ শেপ দুটা আছে এটা এনেকুৱা ৰাউন্ড আৰু এটা এনেকুৱা ৰিংকল শেপটো কেনেকুৱা হোৱাটো বিচাৰা obviously ৰাউন্ড আৰু ৰিংকলটো হল তোমাৰ ৰিসেসিভ ক্যাৰেক্টাৰ সিডৰ কালাৰ যদি ক্ষেত্ৰত কোৱা এতিয়া কালাৰটো তোমালোকে obviously ধুনিয়া গ্ৰীন হোৱাটো বিচাৰা কালাৰ বাট ইমান বিলাক তোমালোকে ভাল বস্তু পাইছা হয়নে ছটা ভাল বস্তু পাইছা ডমিনেন্ট পাইছা এটাটো তোমালোকে অলপ হলো ৰেহাই দিয়া তো লাষ্টৰ যোনটো সিড কালাৰৰ ক্ষেত্ৰত ডমিনেন্ট ক্যাৰেক্টাৰটো হল তোমাৰ ইয়েলো আৰু ৰিসেসিভ ক্যাৰেক্টাৰটো হল গ্ৰীন হৈ গল তো এই কিটা হল তোমাৰ সাতটা কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ যোন কিটা নেকি মেন্ডেলে তোমাৰ সিলেক্ট কৰিছিলে এতিয়া মেন্ডেলে এই ক্যাৰেক্টাৰছ কিটা মাজত কি কৰিছিলে ক্ৰস কৰিছিলে মই কি কলো যে মেন্ডেলে নিজৰ এক্সপেৰিমেন্টছৰ কাৰণে এই ক্যাৰেক্টাৰ বিলাকৰ মাজত কি কৰিছিলে ক্ৰসিং কৰিছিলে এই ক্ৰস বিলাকটো কেনেকৈ কৰিছিলে হেতু আমি ধুনিয়াকে শিকি লওঁ বলা তো আমি চাও কেনেকৈ মেন্ডেলে ক্ৰস বিলাক কৰিছিলে তো এতিয়া আমি ক্ৰস হাউ টু মেক ক্ৰস শিকো মেন্ডেলে যে কৰিছিলে ক্ৰস বিলাক হাউ মেন্ডেল মেড ক্ৰস বিলাক কিয় কৰিছিলে
বেলেগ বেলেগ ক্যাৰেক্টাৰ্ছৰ বংশগতি কেনেকুৱা হ'ব সেইটো জানিবলৈ তেওঁ ক্ৰছবিলাক কৰিছিলে এতিয়া সোৱা মেণ্ডেলে কি কৰিছিলে ধৰি লোৱা দুটা ক্যাৰেক্টাৰৰ কথা পাতি আছো আমি হাইটৰ দুটা ক্যাৰেক্টাৰ এটা টল এটা শৰ্ট এতিয়া জুনডাল উখ প্লান্টডাল সিলেক্ট কৰিলা তেওঁ আৰু ক্ৰছ কৰিবলৈ তাৰ লগত সাপৰ প্লান্টডাল সিলেক্ট কৰিলা এডাল উখ টল এডাল হল শৰ্ট এতিয়া উখ প্লান্টডালত যেতিয়া ফুল লাগিব উখ প্লান্টডালত কি হৈছে তোমাৰ ফুল লাগিছে এনেকৈ ধুনীয়াকৈ আৰু ফুল লাগা পিছত ফুলত কি থাকে মেল আৰু ফিমেল পাৰ্ট দুইটা থাকে ষ্টামেন বিলাক থাকিব এনেকৈ ষ্টামেন বিলাকত কি লাগিব এইবাৰ পোলেন্স বিলাক থাকিব হয়নে দিজ আৰ পোলেন্স আৰু ইয়াত কি থাকিব ওভাৰি এটা কথা এতিয়া তোমালোকৰ কনসেপ্ট এটা ক্লিয়াৰ কৰো যে প্লান্টস বিলাক তোমালোকে যে দেখা গছ গছনি যে আখিয়াপাখে দেখি আছা সেই গছ গছনি বিলাকক কোনোবা মটা কোনোবাটো মাইকী বুলি ক'ব পাৰিব জানো মটা মাইকী বুলি কথা আছে নেকি গছত বা উদ্ভিদত নাই প্ৰত্যেকডাল গছতে মটা ক্যাৰেক্টাৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট একেডাল গছতে থাকে ক'ত থাকে ফ্লাৱাৰত থাকে আৰু এই ফ্লাৱাৰ বিলাকে কি কৰে সেলফ ক্ৰছ কৰি নিজেও সিডস বনাব পাৰে বা কেতিয়াবা নহয় ম্যাক্সিমাম ক্ষেত্ৰত কি হয় ক্ৰছ পলিনেশন হয় এডাল ক্ৰছ পলিনেশন বিলাক নেচাৰেলি কোনে কৰে এই মৌমাখি বা ইনসেক্ট সৰু সৰু হেঁদে কৰে হয়নে এতিয়া আমাৰ যোনজন মেণ্ডেল আছিল মেণ্ডেল স্যাৰ মেণ্ডেলে কি কৰিছিলে সেলফ পলিনেশন হোৱাটো বা সেলফ ক্ৰছ হোৱাটো নিবিচাৰে সেলফ পলিনেশন বা সেলফ ফাৰ্টিলাইজেশ্যন হোৱাটো নিবিচাৰে সেলফ ফাৰ্টিলাইজেশ্যন কেতিয়া হ'ব যেতিয়া নিজৰ পোলেন্স এই নিজৰ যোনটো পোলেন্স এই নিজৰ পোলেন্স বিলাক নিজৰ ওভাৰিতে যদি পৰি যায় তেতিয়া কি হ'ব সেলফ পলিনেশন হৈ যাব বা সেলফ ফাৰ্টিলাইজেশ্যন হৈ যাব এটো মেণ্ডেলক নেলাগিছিল কাৰণ তেওঁ দুটা বেলেগ ক্যাৰেক্টাৰ্ছৰ মাজত ক্ৰছ হোৱাটো বিচাৰিছিল তেওঁ সেই কাৰণে কি কৰিছিলে লাহেকে এই যোনবিলাক পোলেন্স আছে এই পোলেন্স বিলাক কাটি পেলাই উলিয়াই দিছিলে কেচিডি কাটি পেলাই আতৰ কৰি দিয়া নিজে মেনুৱেলি পোলেন্স বিলাক আতৰ কৰি দিয়ে এই প্ৰসেছটোক আমি কওঁ ইমাস্কুলেশ্যন বুলি তেওঁ পোলেন্স বিলাক লাহেকে উলিয়াই দিছে আৰু এতিয়া ইয়াত কি থাকিলে অকল ওভাৰিটো থাকি গল হয়নে ওভাৰিটো থাকিলে এতিয়া এই ওভাৰিটোক যাতে নিজৰ পোলেন্স বা বেলেগ টল প্লান্টৰ পোলেন্সে যাতে ফাৰ্টিলাইজ নকৰক তেওঁ কি কৰিলে ধুনীয়াকে বেগ সে পলিথিনৰ বেগ বা কিবা বেগেদি ঢাকি দিয়ে তো দিস প্ৰসেছ ইজ কল্ড বেগিং ঢাকি দিয়ে যাতে বেলেগ পোলেন্সে ইয়াক ফাৰ্টিলাইজ কৰি নিদিয়ক এতিয়া কাৰ পোলেন্সে ফাৰ্টিলাইজ কৰাটো বিচাৰে স্পেসিফিক্যালি যোনটো শৰ্ট প্লান্টৰ যোনটো তোমাৰ ফ্লাৱাৰ থাকিব ইয়াত হয়নে এতিয়া মেণ্ডেল কোৰ পালেগে এই শৰ্ট প্লান্টৰ যোনটো ফ্লাৱাৰ সেই ফ্লাৱাৰ পোলেন্স বিলাক কি কৰিব তেওঁ কালেক্ট কৰিব এপিনেদি এনেকৈ লাহেকে কালেক্ট কৰিব এই কালেক্ট কৰি পেলাই তেওঁ যেতিয়া ওভাৰিটো মেচিউৰ হ'ব এই টল প্লান্টডালত তেতিয়া বেগটো খুলি পেলাই ধুনীয়াকে ইয়াৰ পোলেন্স বিলাক ওভাৰিত ছটিয়াই দিয়ে বা যোনটো ষ্টাইল আছে তাৰ ওপৰত ছটিয়াই দিয়ে ছটিয়াই দিলে কি হ'ব ইয়াত ফাৰ্টিলাইজেশ্যন হ'ব আৰু দিস ইজ এ ক্ৰছ ফাৰ্টিলাইজেশ্যন নাও ইয়াৰ মাজত এটা ক্ৰছ ফাৰ্টিলাইজেশ্যন হৈছে হয়নে এটো মেণ্ডেলে নিজে মেনুৱেলি কৰিছে সো কিমান কষ্ট কৰিছিলে মেণ্ডেল স্যাৰ এনে তেওঁ ফাদাৰ অফ জেনেটিক্স বুলি কোৱা নাই তেওঁ প্ৰত্যেকটো ক্যাৰেক্টাৰ্ছৰ ক্ষেত্ৰত এতিয়া আমিটো টল আৰু শৰ্টৰ কথা পঢ়ি আছো বেলেগ যোনকিটা ছটা বেলেগ কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ্ছ আছিল সেইকিটাও এনেকৈ তোমালোকৰ প্ৰত্যেকটো প্লান্টৰ পৰা উলিয়াই তেওঁ ক্ৰছ কৰি কি কৰিছিলে এক্সপেৰিমেন্ট বিলাক কৰিছিলে এতিয়া চোৱা ইয়াৰ পৰা যোনটো ফাৰ্টিলাইজেশ্যনৰ শেষত তোমালোকৰ কি বনিব ইয়াত মটৰ মাহ এটা বনিব নাই ইয়াত ধুনীয়াকৈ মটৰ মাহ এটা বনিব আৰু এই মটৰ মাহত কি আছে সিডস বিলাক আছে ইয়াত সিডস বিলাক হ'ব গুটি বিলাক হ'ব এই গুটি বিলাক তেওঁ ধুনীয়াকৈ মাটিত লগাই দিয়ে এই গুটি বিলাক ধুনীয়াকৈ লগাই দিয়ে আৰু এই গুটি বিলাকৰ পৰা যেতিয়া প্লান্ট ওলাব হয়নে ওলাবনে এই প্লান্ট বিলাকক তেওঁ ষ্টাডি কৰি তোমাৰ বেলেগ ল কিটা দিছিলে প্ৰথম ক্ৰছটো তেওঁ কৰিছিলে মনোহাইব্ৰিড ক্ৰছ কি প্ৰথম ক্ৰছটো তেওঁ কৰিছিলে মনোহাইব্ৰিড ক্ৰছ মানে এটা সময়ত
যেতিয়া আমি এটা ক্যাৰেক্টাৰ ষ্টাডি কৰোঁ এটা সময়ত যেতিয়া আমি এটা ক্যাৰেক্টাৰ ফোকাস কৰি গৱেষণা কৰোঁ হেতু কওঁ আমি মনোহাইব্ৰিড ক্ৰস যেতিয়া এটা সময়ত দুটা ক্যাৰেক্টাৰ একেলগে ষ্টাডি কৰোঁ হেতু কওঁ আমি ডাইহাইব্ৰিড ক্ৰস very easy ডাইহাইব্ৰিড ক্ৰস মানে কি যেতিয়া দুটা ক্যাৰেক্টাৰ একেলগে আমি ষ্টাডি কৰোঁ হেতু হয় ডাইহাইব্ৰিড ক্ৰস এতিয়া মনোহাইব্ৰিড ক্ৰস কৰিছে প্ৰথমতে মেন্ডেলে কাৰণ সোৱা আমাৰ সাতটা ক্যাৰেক্টাৰছ লৈছে হসা কথা কিন্তু সাতটা ক্যাৰেক্টাৰ যেতি একেলগে ষ্টাডি কৰিবলৈ চাই মেন্ডেলৰ মাথাটো গৰম হৈ যাব হয় নহয় ইমান গাল ক্যাৰেক্টাৰছ হ'ব কোনোবা উখ কোনোবা সাপৰ তাতে আকৌ ভায়োলেট কালাৰ লাগি আছে ৰাম মাথাটো গৰম হৈ যাব মানে তো সেই কাৰণে মেন্ডেলে কি কৰে যে সব বাদ দে মই এটা সময়ত এটা ক্যাৰেক্টাৰহে ষ্টাডি কৰিম প্ৰথম ক্যাৰেক্টাৰটো কি ষ্টাডি কৰিছিল তেওঁ প্লান্ডাল টল আৰু এটা শৰ্ট হাইটৰ ক্যাৰেক্টাৰটো লৈছিল অকল আৰু এই ক্ৰসটো কৰি মনোহাইব্ৰিড ক্ৰসটো কৰি তেওঁ প্ৰথম দুটা ল দিছিলে সেই দুটা লটো কি আমি চাই লওঁ সো আমি এতিয়া পঢ়িম ইনহেৰিটেন্স অফ ওয়ান জিন তোমালোকৰ এনসিআৰটিত আছে তোমালোকে যদি ফলো কৰা তেতিয়া পাবা মই যে তোমালোকক এই ভিডিও বিলাক বনাই আছো বা পঢ়াই আছো তোমালোকক বুজাবলৈ চেষ্টা কৰি আছিলো আই সাজেষ্ট এণ্ড আই ৰিকুৱেষ্ট কি মোৰ ভিডিও বিলাক চোৱা পিছত তোমালোকে এনসিআৰটি কোন ধুনিয়াকে আকৌ ফলো কৰা তেতিয়া কি হ'ব মই বুজোৱা পিছত তোমালোকে যদি এনসিআৰটি খন ফলো কৰা তোমালোকে আৰু ডেপথত বুজি পাবা আৰু তাতে তোমালোকৰ এনসিআৰটিত বেলেগ সৰু সৰু এক্সাম্পল থাকে সেইকিটা তোমালোকে নোট ডাউন কৰিবা কাৰণ কিছুমান এক্সাম্পল মোৰ হয়তো মিছ হৈ যাব পাৰে ময়ো মানুহ হে কিছুমান বস্তু মিছ হৈ যাব পাৰে যদি তুমি মোৰ ক্লাছৰ পিছত যদি এনসিআৰটি খন ধুনিয়াকে ফলো কৰা তেতিয়া তোমালোকৰ প্ৰত্যেকটো বস্তু তোমালোকৰ কন্ট্ৰলত থাকিব আৰু যেনেকুৱা কোৱেশ্চনে নাহক you can attempt no problem বটানিত আমি ভাবি আছো এটাও কোৱেশ্চন যাতে মিছ নহওক তেনেকে হিচাপে আমি বস্তুবিলাক আগুৱাই লৈ যাম হয়নে তো লেটস স্টার্ট প্ৰথম ক্ৰসটো কি কৰিছিল তেওঁ মনোহাইব্ৰিড ক্ৰস কৰিছিল আৰু মনোহাইব্ৰিড ক্ৰসটো কি ইনহেৰিটেন্স অফ ওয়ান জিন ইনহেৰিটেন্স অফ ওয়ান জিন বা ওয়ান ক্যাৰেক্টাৰ আমি প্ৰথমতে পঢ়িম ইনহেৰিটেন্স অফ ওয়ান জিন এ টুৰ এন্ডত এই গৱেষণাটো কৰি ইনহেৰিটেন্স অফ ওয়ান জিন বা মনোহাইব্ৰিড ক্ৰস এটো আমি কি বুলি কওঁ মনোহাইব্ৰিড ক্ৰস বুলি কওঁ মনোহাইব্ৰিড ক্ৰস তেওঁ মনোহাইব্ৰিড ক্ৰস কৰি কেটা ল দিছিলে দুটা ল দিছিলে এই ল দুটা কি আমি ধুনিয়াকৈ জানিম এতিয়া তেওঁ কি কৰিছিলে সোৱা তেওঁ এডাল টল প্লান্ট লৈছিলে এডাল টল প্লান্ট তেওঁ ক্ৰস কৰিছিলে এডাল শৰ্ট প্লান্টৰ লগত হয়নে শৰ্ট প্লান্ট কেনেকৈ ক্ৰস কৰিছিলে আমি অলৰেডি শিকিলো এডালক কয় P1 পেৰেন্ট 1 P2 পেৰেন্ট 2 এই দুইটা লগত ক্ৰস কৰি তেওঁ যোনবিলাক সিট পাইছিলে প্ৰথম জেনেৰেশ্যনত যিখিনি পাব হেতু কওঁ আমি ফাৰ্স্ট ফিলিয়েল জেনেৰেশ্যন বা F1 জেনেৰেশ্যন কি বুলি কওঁ আমি ফাৰ্স্ট ফিলিয়েল জেনেৰেশ্যন ক্ৰস কৰিবলা তেওঁ ফাৰ্স্ট জেনেৰেশ্যনত কি পালে যে গুটেই প্লান্ট বিলাক টল all plants are tall মেন্ডেলৰ মাথাটো গৰম উঠি গল কিয় উঠিছে কাৰণ দিস ইজ কনফিউজিং হয় না নহয় সোৱা দিস ইজ ভেৰি কনফিউজিং কাৰণ তেওঁ ক্ৰস কৰিছিলে কি এডাল ডাঙৰ উখ প্লান্ট লৈছিলে আৰু এডাল সাপৰ প্লান্ট লৈছিলে কিন্তু এহেতৰ ক্ৰসৰ মাজত কি হৈছে গুটেইবিলাক টল প্লান্টস কেনেকৈ হ'ব আমাৰ শৰ্ট প্লান্টস বিলাক কলে গল শৰ্ট প্লান্ট হি আইডিয়া কৰিছিলে যে হয়তো 50% হয়তো উখ প্লান্ট হ'ব কাৰণ 50% ডুৱাৰ প্লান্টস হ'ব কিন্তু তেওঁ যোনখিনি ৰিজাল্ট পাইছিলে তেওঁ ইট ওয়াজ আনএক্সপেক্টেড হয়নে মাথাটো গৰম হৈ গল খাব পৰা নাই শুব পৰা নাই তোমাৰ গুটে এসপ্তাহ ধৰি খোৱা নাই ইট ইজ ভেৰি কনফিউজিং তেওঁ কি কৰিলে তেওঁ এতিয়া বহি থাকাটো মানুহ নহয় মেন্ডেল তেওঁ কি কৰিলে F1 ৰ যোনকিটা প্লান্ট পাইছিলে এই F1 প্লান্টস কিটা নিজৰ লগতে ক্ৰস কৰিলে এতিয়া কি কৰিছে সেলফ ফাৰ্টিলাইজেশন প্ৰথমটো কি আছিল ক্ৰস ফাৰ্টিলাইজেশন আছিল সেকেন্ডত কি কৰিলে তেওঁ F1 প্লান্ট এডাল সিলেক্ট কৰিছে
আমি ধুনীয়াকৈ ইয়াত তললৈ লৈ আনো পেজ নতুন এটা ল'ব লাগিব প্ৰিভিয়াছ পেজটো চোৱা এতিয়া তেওঁ কি কৰিছিলে যে এই তল প্লানডাল লৈছিলে মই এপিনে লৈ আনো নাই ইয়াতে লওঁ এই তল প্লানডাল ইয়াৰ নিজৰ লগতে নিজে সেলফ ক্ৰস কৰিছিলে সেলফ ক্ৰস কৰোতে কি পালে এটো হ'ব F2 জেনাৰেশন আমি নেক্সট জেনাৰেশনৰ কথা পাতি আছো ন ইয়াত F1 জেনাৰেশনত জুন কিডাল প্লান পালো তাৰে ভিতৰত সেলফ ক্ৰস কৰোতে আমি জুনখিনি এতিয়া পাম সেইখিনি আমি F2 জেনাৰেশন হিচাপে কনসিডাৰ কৰিম F2 কো সেকেন্ড ফিলিয়েল জেনাৰেশন বা F2 সেকেন্ড ফিলিয়েল জেনাৰেশন F2 তেওঁ কি পালে যেতিয়া সেলফ ক্ৰস কৰিলে সেলফ ক্ৰস কৰোতে পালে যে ইয়াৰ 75% tall plant আৰু 25% dwarf plant support plant this is again a confusing factor হয় না নহয় কাৰণ এতিয়া উখ প্লান্টৰ লগতে সেলফ ক্ৰস কৰিছে মানে সেলফ ফাৰ্টিলাইজেশন কৰিছে যেতিয়া উখ প্লান্টৰ লগতে সেলফ ফাৰ্টিলাইজ কৰিছে তেতিয়া আকৌ শৰ্ট প্লান্টৰ কেনেকৈ পাব again confusing কি ভাবিছে কি কৰি আছো মই এইবিলাক ৰিজাল্ট কি ৰিজাল্ট ওলাইছে তেওঁ কিন্তু ধুনিয়াকে এক্সপেৰিমেন্ট বিলাক কন্টিনিউ কৰি গল আৰু তেওঁ কলে যে আসলতে কিছুমান বস্তু যোনবিলাক উখ প্লান্টত আছিল সেই বস্তুবিলাক কি হয় প্ৰভাৱী হিচাপে কাম কৰে ফাৰ্স্ট জেনাৰেশনত আৰু যোনবিলাক বস্তু যোনবিলাক শৰ্ট প্লান্টডালত আছিল সেই প্লান্টডালৰ সেইবিলাক বস্তু অপ্ৰভাৱী হৈ থাকে F1 জেনাৰেশনত আৰু F2 জেনাৰেশনতে সেইবিলাক আকৌ দেখা দিয়ে কাৰণ F2 জেনাৰেশনতে আকৌ আমি কি পাইছো শৰ্ট প্লান বিলাক দেখিবলৈ পাইছো এই বস্তুটো এতিয়া মেন্ডেলে কি কৈছিলে নিজৰ সুবিধাৰ কাৰণে কিছুমান নামাকৰণ কৰি লৈছিলে কি নামাকৰণ কৰিছিলে চাওয়া আমি নেক্সট পেজত যাও আমি যি কি পঢ়িছিলো যে টল প্লানডাল বুজাবলৈ তেওঁ নিজৰ সুবিধাৰ কাৰণে এটা নামাকৰণ কৰিলে যে টল প্লানডাল আমি কেপিটেল টি দি হিসাব কৰিম কেপিটেল ডি নামেৰে আমি বুজিম ক্ৰস কৰিছিলে স্মল টি শৰ্ট প্লান্ট এই যে কৈছে টি এবিলাকক কৈছে তেওঁ ফ্যাক্টৰস বুলি যে টল প্লান্টৰ কিছুমান ফ্যাক্টৰসহে আসলতে এবিলাক কন্ট্ৰোল কৰি ৰাখে যে টল প্লান্টৰ ক্যাৰেক্টাৰটো কোনে কন্ট্ৰোল কৰি ৰাখে ফ্যাক্টৰস কিছুমানে কন্ট্ৰোল কৰি ৰাখে আৰু এই ফ্যাক্টৰস বিলাক সদায় পেয়াৰ ৰূপে থাকে সেটস জুৰা হৈ থাকে তো সেই কাৰণে দুটা লিখিছে কেপিটেল ডি আৰু শৰ্ট প্লান্টৰ কাৰণে ডুৱাৰ্ফ প্লান্টৰ কাৰণে স্মল টি লিখিছে এই দুটা যেতিয়া ক্ৰস কৰিলে এটো P1 আছিল এটো P2 আছিল হয়নে ক্ৰস কৰাৰ পিছত F1 জেনাৰেশনত তেওঁ কি পালে এই T2 কি কৰে কেপিটেল টি এটা দিব পাৰে আৰু কেপিটেল টি দিব পাৰে ইয়াত স্মল টি দিব পাৰে স্মল টি দিব পাৰে এতিয়া F1 ত ক্ৰস কৰা হয় তেতিয়া কি পায় কেপিটেল টি স্মল টি তাৰপিছত আকৌ কেপিটেল টি স্মল টি সব কেপিটেল টি স্মল টি পাবনে আকৌ কৰো আমি উৎপাত কৰি বুজিবলৈ নাই আমি ধুনিয়াকে বুজি যাম হয়নে ইয়াত চোৱা ইয়াত যেতিয়া তোমাৰ গেমেটস ফৰ্মেশনৰ টাইম হ'ব যেতিয়া হেহেতে ম্যাচিউৰ হ'ব তেতিয়া কি হ'ব এই কেপিটেল টি যোনবিলাক থাকে হেহেতে গেমেট ফৰ্মেশন কৰিব এটা টি এপিনে যাব এটা টি এপিনে যাব ইয়াতো সিমিলাৰলি এটা টি স্মল টি এপিনে যাব স্মল টি এপিনে যাব এতিয়া এই কিটা ক্ৰস হ'ব কাৰণ হি ক্ৰস কৰিছিল ন মেন্ডেলে ক্ৰস কৰাইছিল তেতিয়া চোৱা কেপিটেল টি স্মল টি এই কেপিটেল টি টো লগত এটো স্মল টি এই কেপিটেল টি টো লগত এটো স্মল টি আৰু এই কেপিটেল টি টো লগত এটো স্মল টি F1 জেনাৰেশনত তেওঁ এই কম্বিনেশন পালে সব এটা এই কম্বিনেশনৰ কাৰণে কি হ'ল সব প্লান্টস বিলাক অল টল হ'ল সোৱা এতিয়া এই টি যে অল টল দেখিছে কিহৰ কাৰণে বিকজ কেপিটেল টি টো ডমিনেন্ট হিচাপে কাম কৰিছে আমি পাইছিলো যে যেতিয়া দুটা এলিল বেলেগ থাকে তেতিয়া এই দুইটা এলিলৰ মাজত কাজিয়া লাগে আৰু যোনটো জিকে হেতুৱে নিজৰ প্ৰভাৱ দেখাব পাৰে আৰু যোনটো হাৰে হি বিলুপ্তি অৱস্থাত থাকে হয়নে তো তোমাৰ এই ক্ষেত্ৰটোত সব টল ক্যাৰেক্টাৰটো হে যেহেতু প্ৰভাৱী ডমিনেন্ট হেতু কাৰণে গুটেই প্লান্টস বিলাক টল এই গবেষণাটো কৰি তেওঁ প্ৰথম লটো দিলে ফাৰ্স্ট
ফাৰ্ষ্ট লটো কি ক'লে যে ল অফ ডমিনেন্স প্ৰবলতাৰ সূত্ৰ যে যেতিয়া দুটা হেটেৰোজাইগাছ কণ্ডিশ্যনত থাকে দুটা এলিল বেলেগ বেলেগ তেতিয়া এটা এলিলে ডমিনেন্ট হিচাপে কাম কৰে আৰু আনটো এলিল ৰিচেছিভ হিচাপে কাম কৰে হয়নে এতিয়া ফৰ দ্য সেকেন্ড জেনেৰেশ্যন টাইম কি কৰিলে ইয়াৰ পৰা এটা প্লান্ট ল'লে কেপিটেল টি স্মল টি ধৰি লোৱা আৰু ইয়াক ক্ৰছ কৰিলে নিজৰ লগতে কেপিটেল টি স্মল টিয়ে হয়নে দিছ ইজ কল্ড সেলফ ফাৰ্টিলাইজেশ্যন কৰি এতিয়া তেওঁ কি পাব F2 জেনেৰেশ্যন পাব F2 জেনেৰেশ্যন এতিয়া কেনেকুৱা বনিব চাবা কেপিটেল টি এপিনে গ'ল স্মল টি এপিনে গ'ল এপিনে ই কেপিটেল টি বনাব ই স্মল টি বনাব এতিয়া আমি ক্ৰছ কৰোঁ ধুনীয়াকৈ ক্ৰছ কৰিলে চোৱা কেপিটেল টি স্মল টি হয়নে ইয়াত কি পাবা কেপিটেল টি স্মল টি আৰু ইয়াত কি পাবা স্মল টি মানে ধুনীয়াকৈ আমি বস্তুটো বুজি লওঁ এতিয়া চোৱা ইয়াত কি হৈ আছে চোৱা এইটো কি হ'ব কেপিটেল টি আছে সেইকাৰণে কি হ'ব তল হ'ব ইয়াত কেপিটেল টি স্মল টি আছে কি হ'ব তল হ'ব ইয়াতো কেপিটেল টি স্মল টি আছে তল এই কেপিটেল টি স্মল টি যে আছে এইটো হ'ব তোমাৰ ডুৱাৰ্ফ এতিয়া মেণ্ডেলা সেকেন্ড জেনেৰেশ্যনত কি পাইছিলে যে তিনটা তল প্লান্ট পাইছিলে তিনটা মানে 75% তল প্লান্ট পাইছিলে আৰু এটা তোমাৰ ডুৱাৰ্ফ প্লান্ট পাইছিলে এটা মানে 25% ডুৱাৰ্ফ প্লান্ট পাইছিলে এটা তিনটা এটা পোৱা নাই আসলতে এগালু প্লান্ট পাইছিলে সেই গুটেইবিলাক প্লান্ট যদি তুমি 100% বুলি ধৰা 75% তোমাৰ তল প্লান্ট আছিলে তাত আৰু 25% তোমাৰ ডুৱাৰ্ফ প্লান্ট আছিলে তো 3:1 ৰেচিঅ'ত তেওঁ তল আৰু ডুৱাৰ্ফ প্লান্টছবিলাক পাইছিলে মানে 3:1 তো তেওঁ ক'লে যে এই তল আৰু ডুৱাৰ্ফ প্লান্টবিলাক যোনবিলাক এলিজবিলাক থাকে হেঁতে গেমেটৰ সময়ত গেমেট ফৰ্মেশ্যনৰ সময়ত হেঁতে এটাৰ আনটোৰ পৰা ছেপাৰেট হৈ যায় আৰু সেইটো কি ক'লে তেওঁ সেকেন্ড লটো ক'লে যে ল অফ সিগ্ৰিগেশ্যন যে গেমেট ফৰ্মেশ্যনৰ সময়ত এই প্ৰত্যেকটো এলিলছ নিজে নিজে ছেপাৰেট হৈ যায় এটাৰ পৰা আনটো ছেপাৰেট হৈ যায় ল অফ সিগ্ৰিগেশ্যন পৃথক হৈ যায় আৰু সেইটো কওঁ আমি পৃথকীকৰণৰ সূত্ৰ হয়নে ল অফ সিগ্ৰিগেশ্যন পৃথকীকৰণ এতিয়া চোৱা অসমীয়া যেতিয়া মই লিখোঁ পৃথকীকৰণ সূত্ৰ তেতিয়া অলপ মোৰ হয়তো বানানবিলাক বা স্পেলিংবিলাক খেলিমেলি হ'ব পাৰে প্লিজ ইমান মাইণ্ড নকৰিবা তোমালোকে খালি বুজিবলৈ চেষ্টা কৰা কনচেপ্টটো বুজিবলৈ চেষ্টা ইমান ডিটেইলছত চাৰে এইটো কিয় লিখিলে ক আছিলে মূৰ্ধন্য ত দন্ত্য ত এইবিলাক ধান্দা দিব নালাগে ইমান খালি তোমালোকে বস্তুটো বুজিবলৈ চোৱা প্ৰথম লটো কি প্ৰবলতাৰ সূত্ৰ বুজিলা যে দুটা এলিল যেতিয়া বেলেগ বেলেগ থাকে এটাই প্ৰভাৱী হিচাপে কাম কৰে আনটো অপ্ৰভাৱী হিচাপে কাম কৰে সেকেন্ড লটো হ'ল যেতিয়া গেমেট ফৰ্মেশ্যনৰ টাইম আহে তেতিয়া প্ৰত্যেকটো এলিলছ ইটোৰ পৰা আনটো পৃথক হৈ যায় সেইকাৰণে কওঁ আমি পৃথকীকৰণৰ সূত্ৰ বা ল অফ সিগ্ৰিগেশ্যন এতিয়া ইয়াৰ এইটো কি আমি 75% বা 3:1 ৰেচিঅ' যে পাইছোঁ এইটো হ'ল ফিনোটাইপিক ৰেচিঅ' আমি যে কৈ আছিলোঁ ফিনোটাইপিক ৰেচিঅ' জিনোটাইপিক ৰেচিঅ' এইটো হ'ল ফিনোটাইপিক ৰেচিঅ' মানে কি যোনটো আমি বাহিৰৰ পৰা দেখা পাওঁ যে 75% ওখ ওকে আৰু 25% আমি চাপৰ প্লান পাইছোঁ এইটো দেখোঁতে কেনেকুৱা ফিনোটাইপটো কেনেকুৱা এইটো হ'ল ফিনোটাইপিক ৰেচিঅ' যদি জিনোটাইপিক ৰেচিঅ' কথা পাতা মানে আচলতে তাৰ ভিতৰত এলিলছবিলাক কেনেকুৱা হৈ আছে ফেক্টৰ্ছবিলাক এই যে মই টি লিখি আছিলোঁ এতিয়ালৈকে কিন্তু জিন্স বুলি এইবিলাক বস্তু জিন্স যে হয় এতিয়ালৈকে গম পোৱা নাছিলে মেণ্ডেলাই ইহঁতক জিন্স বুলি কোৱা নাছিলে কি বুলি কৈছিলে ফেক্টৰ্ছ বুলি কৈছিলে আসলতে এতিয়াহে আমি গম পাওঁ যে এই ফেক্টৰ্ছবিলাক আচলতে জিন্স ৰূপে কাম কৰে সেইকাৰণে আমি জিন্স বুলি কওঁ তো আমি ফিনোটাইপিক ৰেচিঅ'টো গম পালোঁ আমি এতিয়া জানিব লাগে জিনোটাইপিক ৰেচিঅ'টো কি আচলতে তাৰ ভিতৰত কি কেনেকুৱা ধৰণৰ এলিলছ আছে কেনেকুৱা ধৰণৰ জিন্স আছে হয়নে তো যদি জিনোটাইপিক ৰেচিঅ'টো চোৱা ইয়াত চোৱা তোমালোকে তিনিটা বেলেগ বেলেগ কম্বিনেশ্যন পাবা জিনোটাইপিকৰ ক্ষেত্ৰত এইটো কি কেপিটেল টি কেইটা পাইছা কেপিটেল টি কেইটা পাইছা কেপিটেল টি আছে এটা তাৰপিছত কেপিটেল টি স্মল টি আছে কেইটা আছে দুটা
ইয়াত আছে এটা কেপিটেল টি স্মল টি কেইটা আছে দুটা আৰু স্মল টি আছে কেইটা এটা যদি চোৱা আমি জিনোটাইপিক ৰেচিঅ'টো কি পাম সেইকাৰণে জিনোটাইপিক ৰেচিঅ'টো কি পাম 1:2:1 এটো হল জিনোটাইপিক ৰেচিঅ' বুজিলা আমাৰ ফিনোটাইপিক ৰেচিঅ'টো বেলেগ জিনোটাইপিক ৰেচিঅ'টো বেলেগ কিয় বেলেগ তোমালোকে জানিলা আৰু ফিনোটাইপিক ৰেচিঅ'টো জিনোটাইপিক ৰেচিঅ'টো বেলেগ হোৱা কাৰণেও যে ফিনোটাইপিক ৰেচিঅ'টো বেলেগ নহয় হেতু তোমালোকে জানিলা কিয় বেলেগ বেলেগ জিনোটাইপৰ কাৰণে ফিনোটাইপ সেম বা বেলেগ হ'ব পাৰে হল এটো হল তোমাৰ ফাৰ্স্ট মনোহাইব্ৰিড ক্ৰছৰ এক্সপেৰিমেন্ট কৰি তেওঁ দুটা ল দিছিলে আৰু এই দুটা ল আমি আজি ক্লাছত গম পালো নেক্সট ক্লাছত আমি কিছুমান এক্সেপশন পঢ়িম ফাৰ্স্ট লৰ কিছুমান এক্সেপশনস পঢ়িম তেতিয়া নেক্সট ক্লাছত আমি লগ পাম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও কিপ লাইকিং এন্ড কিপ শেয়াৰিং দ্য ভিডিওস থ্যাংক ইউ সো মাচ